Hello guys and welcome to my YouTube channel. Moi samantha video le monoka akobar swagat janaisu. Hoy. Aji asu ghorte haru mane aji olop gahorir farmor kaam kori ase. Mane moi bolo eta video disilu je moi hedina khana ki boli koi pakar tank eta khan disilu. Aso khan dikine kosilu bola pakar tank mati tank to khan disilu paka korem je ghoralo paka korem. Khine kosilu আৰু আজি এসে মিস্ত্রি তো তাকে আজি মিস্ত্রিৰ লগতো লাগি আছো তাৰ পিছত ক্যামেৰাটো ইনকে দাহি উলৈছো বলে কিনো কাম কৰব গোটেখিনি বস্তু আপোনালোকো দেখাও হৰি কেনেকৈ কি কৰো নেকি আৰু হে তো ইনকে কিবা কিবি কাম কৰি থাকিছে আৰু কি বেলেগ কে চিন্তা কৰা গৈছে আৰু এফালে আমাৰ মছলা মাৰা হৈ আছে ধুনিয়াকে আজি অলপ আমি মিস্ত্রি ফিল্ডটো লৈছো পাকা মিস্ত্রি ফিল্ডটো লৈছো মানে কাম কৰি কেনেকুৱাকে আৰু কোৱালটো দেখিছে মই ইয়াতে আছে কেনেকুৱাকে আৰু ইফালে আৰু এই নবখুৰা হেতে ধুনিয়াকে মিস্ত্রি কাম কৰি আছে কৰালৰ মানে আমাৰ মেইন কামটো আৰু আজি পে অলপমান মানে ধৰ আজি নহয় দুদিন তিনদিনৰ পিছতে আৰু অলপমান গন্ধটো নোহোৱা হ'ব বা অলপমান মানে বস্তু পৰিপাতি হ'ব আৰু এতিয়া লেতেৰা বস্তুবিলাকতে পেলাব পৰা যাব কেনেকুৱাকে প্ৰথমতে ভাবিছিলো কি মানে কি গৰালটো আমি ডাঙৰকে বনাম মানে ইয়াৰ পৰা ধৰ মানে হিচাপ এটা কৰিছিলো আৰু মানে এই তাৰ পৰা গৰালটো নি আমি কেনেকুৱাকে পাকাৰে বনাম বুলি ভাবিছিলো মানে পাকাই দি ইটাৰে ওয়াল দি কিনে এনেকুৱাকে তলখনৰ ফ্লোৰটো প্লাষ্টাৰ কৰি এনেকুৱাকে বনাম বুলি ভাবিছিলো কিন্তু সময় সুবিধা আৰু সব বস্তু মানে চাই কিনে এটা বস্তু ভাবিছো যে ইয়াতে গৰাল আৰু নবনাও মানে ধৰা হল এইটো যিটো তামোলৰ গৰাল এই তামোলৰ গৰালটো এনেকা থাকব তলৰ যিটো আমাৰ এইটো মাটি আছিল না এইটো ফ্লোৰটো পাৰ কৰি দিয়া যাব আৰু এইফালে যদি পাৰি এইফালে তামোলৰ পৰা এনেকুৱাকে এইখিনি পাকা কৰি থৈ দিয়া যাব পিছত লাগিলে আৰু এইটো বাহিৰে ঘেৰুৱাই দিয়া যাব কাৰণ কি হয় কাৰণে বহুতে মোক কমেণ্টটো দিছে বা মই নিজেও ধৰ যিখিনি গম পাওঁ সেইখিনি ফালৰ পৰা এটা কথা যে মোৰ গাহৰি গৰালটো ঘৰৰ পৰা বহুত ওচৰতে আছে মানে যিমান দূৰত থাকিব লাগে সিমান দূৰত নাই অলপ বেছি ওচৰত আছে মানে হেনেকুৱাকে এইটো আমাৰ ঘৰ এইটো লেট্ৰিন বাথৰুম আৰু হেয়া গৰাল সো যেহেতু বহুত ওচৰতে আছে সেইকাৰণে ইমান ওচৰত থাকিলে অলপ বেয়া হয় মানে যিমান পৰিষ্কাৰ কৰি ৰাখিলে গাহৰিৰ কথা অলপ গোন্ধ ওলাবই সো মানে কি কৰা যাক আমাৰ হেতু আমাৰ পথত ডাঙৰ বেৰ আছে সো তাতে যদি নিব পাৰি হেনেকুৱাকে পিছত বেলেগ কথা ক'ত নিব পাৰি কি নিব পাৰি হেতু বেলেগ কথা পিছত বেলেগে অৱস্থা কৰা যাব কিন্তু ইয়াতে ইমান ঘৰৰ ওচৰত ইমান ডাঙৰকে বনোৱাটো সম্ভৱো নহয় বা ওচৰতে ৰাস্তা আছে বহুত বেলেগ পৰিস্থিতি আহিব সেইকাৰণে সো এতিয়া কেনেকুৱাকে বনাইছো বাছ টেংকিটো থৈ দিছো কাৰণ কিয় কাৰণে টেংকিটো পিছত বেলেগ কিবা কামতো ইউজ কৰিব পৰা যাব বাৰু বাকি হেতু থাকিল কেনেকুৱাকে বাকি এইখিনি ফ্লোৰটো প্লাষ্টাৰ কৰি দিলে থাকি যাব গৰমত টেনচন নোহোৱা হ'ব আৰু মানে কি ইয়াতে আমাৰ বানপানী উঠে এইবিলাক জেগাত তো বানপানী যদি বোকা হৈ থাকে তেতিয়াহ'লে ইমানো বানপানী উঠে যে অলপ পানীটো অলপ উঠিব আৰু সো মাটি হৈ থাকিলে মানে কি হ'ব গোটেই বোকা উঠি বহুত তিতে বেছিয়ে গোন্ধাব সো এতিয়া যদি বানপানীটো আহিলে এতিয়া অলপ টেনচন নোহোৱা হৈ থাকিলে মানে সেইকাৰণে এইটো বনাই থলো বাকী আৰু সেনেকুৱাই আৰু ক'ত কেনেকুৱা কি কাম কৰা যায় ক'ত কেনেকুৱা কি লগা গোটেইখিনি বস্তু দেখা হ'ব আজি তলতো ফ্লোৰ নহয় ফ্লোৰটো পাকা নহয় বাৰু আজি অকল টেংকিটোৱে বনোৱা হ'ব বাকী ক'ত কি কৰোঁ গোটেইখিনি আপোনালোকে দেখাব ভিডিঅ'টো কণ্টিনিউ কৰি থাকক নেকি আপোনালোকক দেখাইছোঁ আৰু মই কি কাম কৰি আছোঁ কেনেকুৱাকৈ চাই থাকক এইফালে গঁৰালৰ কাম চলি আছে বাৰু পাকাই দি বনোৱা সেইটো মিস্ত্ৰীয়ে বনাই আছে আৰু মই গৈ আছোঁ মানে ডিপিলাত কিহৰ কাৰণে গঁৰাল বনাওঁতে গাহৰি এই ৰছী লাগে না এই ৰছীটো লৈ আহিব লাগে এই মানে তলত লাগে প্লাষ্টাৰ কৰি দিওঁ তাৰপিছত ৰছীটো আনি কিনে ধৰ গাহৰিটো বান্ধি থ'ব লাগে না তো ৰছীটো লৈ আহি কিনে আপোনাক কৈ আছোঁ ফাৰ্ষ্ট টাইম লৈ সেই ফটাফট লৈ আহিব লাগে অকল ৰছী লৈ আহিলে এইডাল মানে চাওক এইডাল মানে এই ৰছী আৰু নৰ্মেল ৰছী অলপ ডাঙৰ ৰছী মোটা মানে এইডাল হ'লে অলপমান গাহৰি সেই তাতে তলত বান্ধি দিবৰ কাৰণে সহজ হয় সেইকাৰণে লৈ আহিলোঁ এইডাল আৰু এইফালে আমাৰ গাহৰিৰ গঁৰালৰ কাম মানে আধা আধি হোৱা বুলিও ক'ব লাগিছে পুৰা লাগি আছে দেখিছেনে ধুনীয়া এইফালে মই যিমান ডাঙৰকৈ খান্দিছিলোঁ সিমান ডাঙৰকৈ দিয়া নাই অলপ সৰুকৈ দিছোঁ তাৰপিছতে আজি মানে প্ৰথমতে আহি কিনে কৈছিল আজি কাম নকৰোঁ বুলি তাৰপিছতে মানে আজি আকৌ মানে এইখিনিও কৰা হ'ল মানে এইটো প্লাষ্টাৰ কৰি দিয়া যাব এনেকুৱাকৈ যিহেতু ঘৰৰ ওচৰত সেইকাৰণে আৰু এই বেৰা চা দিনাতকৈ এইটো এটা মুকল কৰি দিছোঁ এইখিনি জেগা
আকৌ ইয়াতে মানে একদম প্লেট দিব লাগিব না তো প্লেট দিয়াৰ দিনাখন ইফালে এটা ৰুম বনাই দিব লাগিব এইটো যিটো মই এইখিনি বনাই দিছোঁ সেনেকুৱাকৈ মানে কি কম পইচাতে হ'ব আৰু ৱাল দিব গ'লে আকৌ এক্সট্ৰাকৈ আকৌ বেছিকৈ ইটা লাগিব তো সেইকাৰণে টেংকিটো ভালকৈ বনাইছোঁ আৰু এতিয়া মই এটা বেলেগ কামত লাগি আছোঁ মই লাগি থকা কামটো বেছিকৈ ইটাবিলাক ভাঙি এনেকুৱা টুকুৰা টুকুৰি কৰিব লাগিব এনেকুৱা কাৰণ কি হয় কাৰণে সেনেকুৱা টুকুৰা টুকুৰি কৰাৰ পিছতে এই বস্তুটো এই তলত পাৰি দি কিনে সেইটো প্লাষ্টাৰটো কৰিব না সেইকাৰণে চ' এইটো ভাঙো এতিয়া নেকি সেই আৰু বিৰাট কাম আজি পাকা মিস্ত্ৰী হোৱাৰ পাকা মিস্ত্ৰী কিমান কষ্ট হয় সেইটো এক্সপিৰিয়েঞ্চ মই বুজি পাইছিলোঁ সেইটো চ' এইয়া তাকে কামত লাগি আছোঁ এতিয়া সেইটাকে আৰু এনেকৈ কেইমান কি ইটা কিনকৈ ক'ত কি ভাঙিব পাৰি ভাঙো সেই হৈছে এইবিলাক কাম আৰু এইফালে কামত লাগি আছে সেই গোটেই লাষ্টত আপোনালোকক দেখাম কি হয় কি নহয় নেকি লাষ্টত মানে ভিডিঅ' কৰি আছোঁ এনেকৈ মাজে বতলে কি বুলি কয় মাজে বতলে ভিডিঅ' বনাই দেখে আছোঁ এনেকুৱা আৰু গঁৰালটো বনাই থাকোঁতে মই এটা বস্তু মাৰি আছোঁ গঁৰালটোৰ লগত মাৰি আছোঁ এইকেইটা বস্তু দেখিছেনে লৈ থৈ দিছোঁ ফেনিয়াল এই চিটটো নহ'লে মানে আৰু তাতে থাকিব নোৱাৰা গোন্ধ ওলাই না পূৰা যিহেতু মানে এই পূৰা মাটিৰ লেভেল আছে তলত যিহেতু মানুহৰ লগত নিমি আছে কাৰণে গুৰ একে লেভেলত নাচটো আছে তাতে গোন্ধ পায় সেইকাৰণে ধৰ সেইটো সেই কৰি দিছোঁ আৰু তেতিয়া ভাঙো এতিয়া নেকি ফাইনেলি বহুত কষ্ট মূৰত আমাৰ মিছন ছাকচেছ মানে গাহৰিকেইটা উলিয়াই আনিলোঁ ভিতৰৰ বাবে মানে এইকেইটা নাহে কি হৈছে দিগ গাহৰিকেইটা আটা পৰি আছে সি গৈছে আৰু ফাইনেলি গাহৰি ওলালোঁ এইগিলা আমাৰ চবৰ মানে বহুত সহযোগিতা দিয়ে ভয় খাইছি না আজি ফাৰ্ষ্ট টাইম সিহঁতক ওলাই আনিছোঁ মানে এই জন্ম পাবৰ বাবে য'ত য'ৰপৰা আনিছিলোঁ তহঁতৰ গঁৰালত গঁৰাল এটা আছে না আজি ফাৰ্ষ্ট টাইম ওলাই আনিছোঁ সেইকাৰণে মানে বিৰাট ভয় খাইছে সিহঁতে সেইকাৰণে অলপ পিছত চব হৈ যাওঁ দানা দিছোঁ দানাটো খাক তাৰপিছতে আৰু ইফালে আমাৰ কাম চলি গৈছে সিফালে এইটো আৰু ঢালাই কৰি দিছোঁ তাৰপিছত ইফালে এটা হা সেইকাৰণে মই পাকা বনাব চেষ্টা কৰিছোঁ অঁ মাইকা দানা মানে এই দানাটো বেলেগ হ'ব নাই মানে দুটাৰে বেলেগ বেলেগ দানা আছে এই তাৰ কাৰণে পুৰা এটা পুৰা খাৱা ওলাই গৈছে ই আৰু অলপ ভয়ত মানে সেনেকৈ আছে আৰু জগাইছ কামৰ একে অন্ত টেংকি হ'ল আৰু মানে আৰু গাঁঠিব লাগিব কিন্তু প্লেটখন বনাব লাগিব না আৰু এইফালে মজিয়াটোৰ কাম আৰম্ভ এইফালে মানে ড্ৰেইন এটা বনাই দিয়া যাব ভাবছিলোঁ পাইপ দিম বুলি কিন্তু মানে পাইপ দিলে প্ৰব্লেম হ'ব বোলে মানে এই কি বুলি কয় আপোনাৰ পাইপ দিয়াৰ লগে লগে এইফালে কি হ'ব কেতিয়াবা হয়তো জাম হৈ যাব পাৰে সেইকাৰণে ড্ৰেইন বনাই দিব পাকা দি 3 ইঞ্চি ইটা গাঁঠি কিনে সেনেকুৱাকৈ বাকী আৰু ধুনীয়াকৈ হ'ল আৰু এইটো এইখিনিয়ে কাম হ'ব এইখিনি কৰা হ'লে হৈ যাব তাৰপিছতে সেইটো ইনকা চাই আছোঁ কেনেকুৱা কৰি দিছে শান্তি বুলি অৱস্থা আজি থাকিব আৰু অৱস্থা বেয়া কৰি তাৰপিছতে এইটো জেগা যে দেখিছে এইখিনিতো এটা ঘৰ হ'ব এইটো কালিৰ পৰা আকৌ এইটো বনোৱা ষ্টাৰ্ট হ'ব সেনেকুৱাকৈ বাকী ইফালে এইটো এনেকুৱাকৈ থাকি যাব ধুনীয়াকৈ হৈ যাব আৰু বাইকৰ কামৰ লাষ্ট অন্তৰ যি ইটাৰো ভিডিঅ' আহিনে আকৌ লাষ্টত আপোনাক দেখাই আছোঁ হেল্ল' গাইজ ৱেলকাম টু নেক্সট ডে যোৱাকালি ভিডিঅ' বনাইছিলোঁ আৰু যোৱাকালি আপোনাক গোটেইখিনি দেখাব নোৱাৰিলোঁ কাৰণ ৰাতি হৈ গ'ল না তো এতিয়া চাওক এইফালে এইটো পূৰা বনোৱা হৈ গ'লে তক্তাখন দি আছে ইফালে গেপছ হৈছে বৰ কাৰণে বৈ যায় না ইফালেদি সেইকাৰণে সেইফালে দেউতাই এনেকুৱাকৈ বৈ গৈছে পিছত আকৌ ইটা গাঁঠোতে দেৰি কৰিব কাৰণ ইমান মানলৈকে ইটা গাঁঠি দিব লাগিব নহ'লে মানে পানী মাৰিলে আকৌ পানীটো চাৰিও চাইডে বৈ যাব তো সেনেকুৱাকৈ ইমান সা সৰঞ্জাম ইমান মানে ইণ্টেজাম এইকাৰণে কৰা গৈছে আমাৰ ঘৰৰ ওচৰতে বাকী কোনো প্ৰব্লেম নাই আৰু এইফালে টেংকিটো চাওক ৰাতি ইমান ভালকৈ দেখাব নোৱাৰি টেংকিটো এইখিনি হৈ গৈছে আৰু পানী মাৰিছোঁ আৰু যিপুৰা পানী মাৰিব লাগিব আৰু এইটো হৈছে মানে হেৰিটো আপোনাৰ এইটো বাটটো আহা ড্ৰেইন মানে ইয়াতে পাইপ দিয়া কথা আছে কিন্তু পাইপ দিলে মানে কি হ'ব আপোনাৰ সেইটো বস্তু ঠিক নহ'ব কাৰণ পাইপ দিলে পিছত হেৰি মানে গেটা বন্ধি যাব পাৰে তো ভিতৰত সেনেকুৱাকৈ তাৰপৰা চিধা এইটো হেৰি কৰি দিব ড্ৰেইন বনাই দিব সেনেকুৱাকৈ বাকী আৰু এইখিনি হৈছে কাম এইখিনি দেখিছেনে ইটাটো এইটো ঘৰ বনাই দিছোঁ এনেকুৱাকৈ আৰু দানা দিয়া হয় বাৰু অলপমান এঢলীয়াকৈ বনাব লাগিছিল খাৱাত অলপ অসুবিধা হ'ব পাৰে কিন্তু মানে উপায় নাই ইয়াতকৈ বেলেগ কাৰণে মই বনাব নহওঁ মই শুই পেলাই হাতেই লাৰি দি আৰু খুৱাই দিম তো ইমানখিনি মই ইয়াতকৈ কৰিব নোৱাৰোঁ এইখিনি গোটেইখিনি কৰিলোঁ ধুনীয়াকৈ আৰু চাব আপোনালোকে
যোৱাকালি ভিডিঅ'টো শেষ কৰিছিলোঁ সেইখিনিমান সময়ত আছে আকৌ আজিও দিনৰ যাই এইখিনি সময় হ'ল তথাপিও আপোনালোক ভিডিঅ'টো মই দেখালোঁ মানে এইখিনি ফ্ল'ৰখন বনালে কালি আকৌ মিস্ত্ৰী আহোঁতে বোলে দিন লাগিব অলপ কাৰণ এইফালে যিটো ঘৰ আছে আপোনালোকৰ এইখিনি জেগাত এইটো এটা ঘৰ হ'বতো সেইকাৰণে সেই একেলগে বনাব অলপ দেৰি হ'ব ইমান দিন আকৌ ধৰ গাহৰিকেইটা মই বাহিৰত বান্ধি থ'বও নোৱাৰোঁ চ' সেইকাৰণে কালি পৰহি গাহৰিকেইটা সোমাই দিব লাগিব সেইকাৰণে ইটো ঘৰৰ কামটো ময়ো কমপ্লিট কৰিলোঁ আৰু টেংকিটো হৈছে এইটো এইফালৰ পৰা পানী মাৰি দিলে এইফালৰ পৰা যাব তাতে টেংকিটো ধুনীয়াকৈ পৰিব 5 ফুট ওখ হ'ব 5 ফুট ওখ হোৱা নাই বাৰু 5 ফুট মানে 5.5 ফুটতকৈ অলপমান বেছি ওখ হ'ব মানে ধৰ মাটিৰ পৰা অলপ ওখকৈ আহিব আৰু ইয়াতে আৰু যিটো আছে তাতে আৰু 4টা বা 3টা এইখিনি মানলৈকে ওখ হ'ব এইটো বাকী আৰু এইখিনি আছিল আজিৰ কাম এইখিনি মই কৰিলোঁ ধুনীয়াকৈ সাৰি চাফা কৰি দিলোঁ আৰু এতিয়া আমাৰ খুৰাহঁতৰ ঘৰ লাগি আছে মিস্ত্ৰী আৰু তাৰে মিস্ত্ৰী মানে খুৰাই আহি কিনে এইটো খোলা মাৰি দিব চিমেণ্টি মাৰি থৈ দিছোঁ খোলাটো মাৰি দিলে মানে কি হ'ব সিহঁতে এইটো উঠাই দিব নোৱাৰে নাকাৰে হেৰি কৰাও তো সেই ধুনীয়াকৈ এইখিনি বনালোঁ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট এটা কৰি জনাব মোৰ এই গঁৰালটো কেনেকুৱা লাগিছে নেকি আৰু আগলৈ এটা নতুন ভিডিঅ' যাতে কম যদিকে বাই বাই ভাগৰ লাগিছে বাই বাই